হয় নমস্কাৰ আমি জিপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা আমি আজি সংবাদমেলৰ যোগেদি অসমৰ জনগণ তথা আমি বৰপেটা লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিবাসীক আমি সম্বোধন কৰিব খুজিছোঁ বিশেষকৈ অসমৰ এই লোকসভা সমষ্টিৰ যি নিৰ্বাচনৰ বতাহ বলি আছে অত্যন্ত আশাব্যঞ্জক হৈ উঠিছে দিল্লীৰ মোদীৰ মেজিক এইবাৰ নচলা পইচালৈ ৰূপান্তৰ হৈছে কাৰণ আমি বিজেপিৰ মোদীৰ মুখাবয়বত হিমন্ত বিশ্ব শৰ্মাৰ মুখাবয়বত আমি সেই কনফিডেন্স লেভেল যে তেওঁলোকৰ হেৰুৱাই পেলাইছে অমিত শ্বাহৰ পৰা ধৰি সমগ্ৰ বিজেপি শাসিত ৰাজ্যসমূহতেই তেওঁলোক ম্লান পৰি গৈছে ৰাজনৈতিক যিটো তেওঁলোকৰ আবহাৱা গতিকে এই আশাব্যঞ্জক ঘটনাটোৰ লগত আমি অসমবাসীয়ে কেনেকৈ নিজকে ৰজিতা খুৱাই আমি আগবাঢ়িম সেই সন্দৰ্ভত জিপাল কৃষক শ্ৰমিক সংঘই আমি কেইটামান কথা আজি বেকত কৰিব খুজিছোঁ যে আমাৰ আটাইতকৈ ভাল লগা কথা যে বিজেপিৰ দৰে এটা ফেচিষ্ট এটা চৰকাৰখনক তেওঁলোকক তিনিবাৰকৈ যদি শাসনাধিষ্ঠিত কৰিবলৈ যোৱা যায় তেতিয়াহ'লে তেওঁলোক চূড়ান্ত ফেচিষ্ট হৈ উঠিব আৰু তেওঁলোকে আমাৰ আটাইতকৈ ভাৰতবৰ্ষৰ যিটো কাঠামো ভাৰতৰ যি সংবিধানক তেওঁলোকে পদাঘাত কৰিবলৈ কুণ্ঠাবোধ নকৰিব গতিকে তেওঁলোকৰ হাতোৰাৰ পৰা ভাৰতবৰ্ষক বচাব পৰাৰ একমাত্ৰ সময় এই লোকসভা নিৰ্বাচন ইয়াত দেখা গৈছে যে বৰপেটা লোকসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ দৰে এগৰাকী বৰেণ্য ব্যক্তিক আমি এগৰাকী প্ৰাৰ্থী হিচাপে অসমবাসীয়ে লাভ কৰিছোঁ আৰু মই বৰপেটাবাসীক এটা চেলুট দিছোঁ যে আপোনালোকে এগৰাকী সঁচাকৈ আপোনালোকৰ এগৰাকী সুসন্তান লাভ কৰিছে য'ত অসমক উপহাৰ দিছে আপোনালোকে অসমৰ এটা সবল এটা যুক্তিবাদী এগৰাকী নেতা হিচাপে সেয়েহে আমি যেনেকৈ উজনিত গৌৰৱ গগৈক লুৰিণজ্যোতি গগৈক আমি নৈতিক সমৰ্থন আগবঢ়াইছোঁ জিপাল কৃষক শ্ৰমিক সংঘই ঠিক তেনেকৈ আমি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আমি মুকলিকৈ সমৰ্থন জনাবৰ কাৰণে আমি আহি উপস্থিত হৈছোঁ মনোৰঞ্জন তালুকদাৰ জিকা কিমান জৰুৰী সেই সম্পৰ্কে মই দুটা লাইন ক'ব খুজিছোঁ কাৰণ সেইজন ব্যক্তি এটা ৰাতিত বিক্ৰী যোৱা এগৰাকী নেতা নহয় কোনো ধন টকা পইচাৰ প্ৰলোভনেৰে মানুহক মোহান্ধ কৰিবলৈ যোৱা এগৰাকী প্ৰবঞ্চক নেতা নহয় তেওঁ এনেকুৱা এজন নেতা নহয় যি সাম্প্ৰদায়িকতা বিশ্বাস কৰে তেওঁ এনেকুৱা এজন নেতা নহয় যি ধৰ্ম আৰু জাত পাতৰ ভিত্তিৰ ৰাজনীতি কৰিব খোজে নহয় তেওঁ উচ্চ শিক্ষিত আটাইতকৈ কথা তেওঁ প্ৰগতিবাদী এগৰাকী সাম্যবাদী নেতা আৰু লগতে পৃথিৱীৰ জনগণক ঐক্যবদ্ধ হোৱাৰ কামনাৰে আন্তৰ্জাতিক ৰাজনৈতিক দৰ্শনত বিশ্বাসী এজন ৰাজনৈতিক হোতা অসমৰ আৰু এনেগৰাকী বৰেণ্য ব্যক্তি আমি লাভ কৰিছোঁ ইয়াত বৰপেটা সমষ্টিত গতিকে বৰপেটাবাসীক আমি মৰেল শিক্ষা দিয়াৰ ধৃষ্টতা কৰিবলৈ খোজা নাই কিন্তু আমি ৰ'ব পৰা নাই যে মনোৰঞ্জন তালুকদাৰৰ দৰে এগৰাকী বলিষ্ঠ নেতা আজি গুৱাহাটী লোকসভা সমষ্টিৰ এগৰাকী অত্যন্ত শক্তিশালী বাকপটু এগৰাকী নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ দৰে এগৰাকী নেত্ৰীক আমি লাভ কৰিছোঁ গতিকে তেনেকৈ আমি অসমৰ বিৰোধী ঐক্যৰ যিমানখিনি আমি বলিষ্ঠ কণ্ঠ অসমবাসীয়ে এই সময় সুবৰ্ণ সুযোগ লাভ গ্ৰহণ কৰা উচিত কিয়নো লোকসভালৈ যিগৰাকী নেতাক আমি পঠিয়াম সেইগৰাকী নিমাতী কন্যাক পঠিয়াই লাভ নাই নিজৰ স্থানীয় অঞ্চলৰ কাৰোবাৰ যোগ্যতা থাকিব পাৰে তাত আমাৰ সন্দেহ নাই আমি এই কথালৈ আমি যাব খোজা নাই কিন্তু লোকসভাত য'ত পলিচি লেভেলত নিৰ্ণায়ক ভূমিকা পালন কৰিব লগা নেতাসকলৰ মাজত যদি আমি উপযুক্ত নেতা পঠিয়াব নোৱাৰোঁ পাছত আমি লেই চেই কৰি পাছত আমি হাবুডুবু খাই কান্দি কাটি লাভ নাই সেইকাৰণে আমি কৈছোঁ ক্ৰমাগতভাৱে উজনিৰ পৰা লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ যোৰহাট নগাঁও প্ৰদ্যুৎ বৰদলৈ ঠিক তেনেকৈ গুৱাহাটীত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক এনেকৈ বৰপেটাত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আমি জিকাই পঠিওৱাটো অসমৰ কণ্ঠ হিচাপে সৰ্বস্তৰৰ লোকে
আচলতে জনসমৰ্থন দিয়া উচিত। ইয়াত সৰ্বধৰ্মীয় বুলি কথা নাই, জাত পাত বুলি কথা নাই, ৰাজনৈতিক দলৰ বুলি কথা নাই, সকলো ধৰ্ম নিৰপেক্ষ আৰু ৰাজনৈতিক নিৰপেক্ষতাৰ ভিত্তিত সেইসকল নেতাক আমি ইয়াৰ পৰা পঠিওৱা উচিত, কাৰণ পলিচি লেভেলত তেখেতসকলে কাম কৰিব। তাতোতকৈ ডাঙৰ